নমস্কাৰ ষ্টাডি আসামৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন ডিছকাছ কৰিম, যিবোৰ আপোনালোকে যিকোনো এক্সাম ধৰি লওক CTET এক্সাম, আসাম টেট, DME, DSS, ADRE 3.0, তাৰ লগতে APSC CSET পেপাৰ, লগতে চেণ্ট্ৰেল লেভেল এক্সাম লাইক SSC, CGL, GD, MTS, CSSL যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব। ইয়াত লিখাবোৰ ইংৰাজীত আছে যদিও মই অসমীয়াটো কৈ যাওঁ, তো আপোনালোকৰ মনোযোগটো শুনিলে বুজি পাই যাব। এতিয়া ইয়াৰে এইটো প্ৰথম কুৱেশ্যন, আৰু আমি কেছে জাষ্ট কুৱেশ্যনটো ডিছকাছ নকৰোঁ, আমি PYQ এনালাইচিছ কৰাৰ মেইন ৰিজনটোৱে হৈছে কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যাতে বেলেগ কুৱেশ্যন আহিলে একজেক্ট কুৱেশ্যন নাপায় এক্সামত, তো বেলেগ কুৱেশ্যন আহিলেও যাতে আমি কৰিব পাৰোঁ। সেইটো কাৰণে আমি কি কৰোঁ, তাৰ ভিতৰত থকা ডিটেইল এক্সপ্লেনেশ্যনবিলাক অলপ হ'লেও আমি চাই গৈ থাকোঁ। ঠিক আছে, ইয়াৰে এইটো প্ৰথম কুৱেশ্যন কি আছে, ইফ sin 3a equal to cos a minus 26, then a equal to where 3a is acute angle. Acute angle মানে কি হয় বুলি ক'লে যিবোৰ 90 ডিগ্ৰী চেক হ'লো তাক আমি acute angle বুলি কওঁ। কথা ইমানটোৱে। এতিয়া এইটো কৰাৰ আগত কেইটামান আমি ফৰ্মুলা চাই লওঁ। এতিয়া ফৰ্মুলা চোৱাৰ আগতো মই অকণমান আপোনালোকে এই ফৰ্মুলা কেইটা বুজোৱাৰ আগত অকণমান আমি কি বুলি কওঁ ASTC ৰুলটো চাই লওঁ। চাওক ASTC ৰুলটো কি হয়। ইয়াত এইটো কয় ASTC। এইটো যদি আমি সংখ্যা ৰাখোঁ এইটো কি বুলি কওঁ, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট, ফ'ৰ্থ কোৱাড্ৰেণ্ট। এতিয়া এই ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট এইখিনি চাম, তাৰ আগত আমি এংগল কেইটা চাই লওঁ। এইটো যিডাল এনেকে লাইন আছে এইডাল কি হয় 0 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 180 ডিগ্ৰী, 270 ডিগ্ৰী, নেক্সট 360 ডিগ্ৰী। কেনেকৈ পাইছোঁ, ইয়াৰ পৰা এইটো এংগল 90 ডিগ্ৰী, নেক্সট এইটো 90 ডিগ্ৰী, 90 90 180, এইটো আকৌ 90 ডিগ্ৰী, 90 180 লগত 90 কৰি দিলে 270, 270 লগত আকৌ 90 কৰি দিলে 360 ডিগ্ৰী। এতিয়া ইয়াত কি থাকে, ফাৰ্ষ্টটোত যিটো A লিখা আছে এইটো কেৱল অল, মানে যিমানবিলাক ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ আছে সকলোবিলাক কি হ'ব পজিটিভ। ইয়াত কি আছে, অকল ট্ৰিগনমেট্ৰিক S লিখা আছে, S লিখা কি ট্ৰিগনমেট্ৰিক ৰেচিঅ' আছে, চাইন আৰু কচেক, মানে চাইন আছে, চাইনৰ অপজিট কচেক, তো ইয়াত কেৱল চাইন আৰু কচেক পজিটিভ, তাৰ বাহিৰে বাকী যিমানবিলাক ৰেচিঅ' আছে চব নিগেটিভ। ইয়াত টি থকাত কি আছে, টেন আছে আৰু টেনৰ অপজিটত কট আছে, তো টেন আৰু কট কি হ'ব পজিটিভ, তাৰ বাহিৰে বাকী যি আছে চব নিগেটিভ। ইয়াত চিত থকা কি আছে, কচৰ উল্টাকে হে চেক, কচ আৰু চেক পজিটিভ, তাৰ বাহিৰে বাকী যি আছে চব নিগেটিভ। এতিয়া আমি ফৰ্মুলা কেইটা চাই লওঁ। চাওক sin 90 minus theta, sin 90 minus theta, sin 90 minus theta, sin 90 minus theta কৈ দিলে 90 পিছে অলপ কম, 90 চে অলপ কম মানে কি ইনটু ঘৰতে আহিব, এইটোত আহি যাব, 90 চে অলপ কম এইটোত আহি যাব। ইয়াত কি থাকে, যিমানবিলাক ৰেচিঅ' আছে চব পজিটিভ, তো কি ৰিজাল্ট আহিব নালাগে, যিটো আহিব চব পজিটিভ। নেক্সট চাওঁ cos 90 minus theta, cos 90 minus theta, cos 90 minus theta কৰিলে এইটো কোৱাৰ্টাৰ হ'ব, এইটোত যিয়ে ৰেচিঅ' আহক সেইবিলাক কি হ'ব পজিটিভ। নেক্সট tan 90 minus theta কৰি দিলেকে যিয়ে নাহক কিয় সকলোবিলাক কি হ'ব পজিটিভ হ'ব। আৰু কি আছে sec, আৰু বাকীকেইটা ইয়াত লিখা আছে একবাৰ চাম। sec 90 minus theta কৰিলে ইয়াত যি নাহক কিয় সববিলাক পজিটিভ। এতিয়া আপুনি কেনেকৈ মনত ৰাখিব, যেতিয়া ইয়াত 90 ডিগ্ৰী লিখা থাকে, ক'ত লিখা থাকে 90 ডিগ্ৰী, যেতিয়া ইয়াত 90 ডিগ্ৰী লিখা থাকে হ'ব, ইয়াত 90 ডিগ্ৰী 180 ডিগ্ৰী নহয়, যদি 90 ডিগ্ৰী লিখা থাকে আপুনি এইটো বদলাই দিব। কি বুলি ক'লো, 90 লিখা থাকিলে চাইনটো কি হ'লে কনভাৰ্ট কৰিব, কচলৈ কনভাৰ্ট কৰিব, কচটো চাইনলৈ, টেনটো কটলে হ'ব, চেকটো কি হ'লে কনভাৰ্ট কৰি দিব বুলি ক'লে কচেকলে, চেকটো কচেকলৈ কনভাৰ্ট কৰি দিব। তো যদি 90 লিখা থাকে, অকল 90 লিখা থাকিলে হ'ব, 90 লিখালে এইকেইটা, তো চাইনটো কচলে, কচটো চাইনলৈ, কচটো চাইনলৈ হৈ গ'ল। টেনটো কটলে লিখিব পাৰি আৰু কটটো টেনলে, চেকটো কচেকলে, কচেকটো চেকলে হ'ব। এতিয়া 180 লিখা থাকিলে সেইখিনিও চেক কৰি দিছোঁ একবাৰ, মই চাওক 180 লিখা থাকিলে কেনেকৈ লিখিম, জাষ্ট এইটো কুৱেশ্যন নালাগে, কি বুলি ক'লো এইটো, যেনিবা চাইন 180 মাইনাছ থিটা আছে, এতিয়া উত্তৰটো কেনেকৈ হ'ব বুলি ক'লে ASTC, এইটো 180 চে অলপ কম, 180 অলপ কম মানে এইটো কোৱাৰ্টাৰ চাইন পজিটিভ, তো যিটো ৰিজাল্ট আহিব পজিটিভ। তাৰপিছত কি আছে cos 180 মাইনাছ থিটা, cos 180 মাইনাছ থিটা, 180 চে অলপ কম, ইয়াত ছেকেণ্ড কোৱাৰ্টাৰ হয়, ছেকেণ্ড কোৱাৰ্টাৰত কি আহে বুলি ক'লে cos কি থাকে নিগেটিভ, যিটো আহিব কিয় নিগেটিভ, সেইটো কথা। তাৰপিছত 10 লিখিলে যেনিবা 10 180 মাইনাছ থিটা, আকৌ ছেকেণ্ড কোৱাৰ্টাৰ এইটো কি হ'ব নিগেটিভ, অকল চাইনটো পজিটিভ। তো যেতিয়া ইয়াত 180 লিখা থাকিব আপুনি কি কৰিব, ইয়াত চাইন থাকিলে চাইনে লিখি দিব, ইয়াত 180 আছে, কচ থাকিলে কি লিখিব কচি,
ইয়াত 10 লিখা আছে, ইয়াত 10 থাকিলে 10 হ'ব, একো বুলি কৰিব নালাগে। তো ইমানটো জানিলে হৈ যাব। এতিয়া এইকেইটা কুৱেশ্যন কি আছে, sin 3a = cos a - 26, দেন এইটো দিয়া আছে। তো চাওক কেনেকৈ লিখিম, sin 3a = cos a - 26 আছে। এতিয়া sin আমি 3a টো আমি কেনেকৈ লিখিব পাৰোঁ, একবাৰ এইটো চেক কৰি লওক। তো এইটো লিখিব পাৰোঁ, cos ফাৰ্ষ্ট কোৱাৰ্টাৰটো বনাম, 90 পজিটিভত আছেতো, তো 90 - 3a লিখিব পাৰি না, 90 - 3 কৰি দিলে ছেকেণ্ড ফাৰ্ষ্ট কোৱাৰ্টাৰ আহি যাব। তো এইটো লিখিব পাৰি না নাই, পাৰি। এতিয়া দুয়োফালে যদি আমি ইনভাৰ্চ লওঁ, ইনভাৰ্চ মানে কছ ইনভাৰ্চ, দুয়োফালে কছ ইনভাৰ্চে মাল্টিপ্লাই কৰিম, হ'ব। তো এক্সামত এনেকৈ কৈ থ'ব লাগে, এক্সামত ডাইৰেক্টলি আমি কাটিছোঁ বুলি মনত ৰাখি থ'ব, আচলতে কছ ইনভাৰ্চে মাল্টিপ্লাই কৰা হয় দুয়োফালে। তো কছ ইনভাৰ্চে মাল্টিপ্লাই কৰাৰ লগে লগে এইটো আৰু এইটো নাইকিয়া হৈ যাব, এইটো আৰু এইটো নাইকিয়া হৈ যাব। তো চিম্পলি আপুনি এইটো আৰু এইটো নাইকিয়া হৈছে বুলি এক্সামত ধৰি থৈ দিব। তো কিমান হৈ যাব, 90 - 3a = a - 26। তো এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব, 3a টো ইফালে গ'লে প্লাছ a + 3a হ'লে 4a হ'ব, এতিয়া ইফালে আহিলে প্লাছ হৈ যাব, কিমান হৈ যাব 116। তো a গ'লে কিমান হৈ যাব, এইটো ডিভাইড কৰক, 116/4। তো 25 হ'ব, আৰু এইফালে 4 × 4 = 16, 25 × 4 = 29, তো 29। তো এনচাৰ একেবাৰে আহি গ'ল 29। এইটো অপশ্যন আমি বেলেগ এটা মেথডতো কৰিলোহেঁতেন। এতিয়া এইটো অপশ্যন ইকুইড এংগল 3a ইজ ইকুইড এংগল বুলি কৈছে, এইটো ছেটিছফাই কৰিছে নে, এইটো চেক কৰি লওঁ। তো 3a টো উলিয়াই চাওঁ, 3a 3 × a = 29। তো 60, 3 × 27, 27 কৰিলে 87, 87 < 90 ডিগ্ৰী। তো এইটোও ছেটিছফাই কৰিছে, 3a ইজ ইকুইড এংগল, খতম। তো বাকী এইকেইটা অপশ্যন এনেই ইলিমিনেট হৈ গ'লে, চাওক ইয়াৰ লগত যদি 3 এটা মাল্টিপ্লাই কৰিলেহেঁতেন 90 ডাঙৰ হৈ গ'লহেঁতেন, ইয়াতে যদি 3 এটা মাল্টিপ্লাই কৰিলে 90 ডাঙৰ হৈ গ'ল, তেতিয়া 50-15 প্ৰবেবিলিটি থাকিলেহেঁতেন এই দুটাৰ মাজত। তো কাৰণ ইয়াত যদি 3 মাল্টিপ্লাই কৰিলে 6 × 3 = 18, 70 এটা আহিলেহেঁতেন, এইটো < 90 আছে, কিন্তু এই দুটাৰ মাজতে এনচাৰ আহিলেহেঁতেন। এই দুটাটো অপশ্যন চাই আপুনি ইলিমিনেট কৰি দিব পাৰে, ঠিক আছে। তো কুৱেশ্যনটো বুজি পাবা। নেক্সট এইটো কুৱেশ্যন কি আছে, triangle XYZ is isosceles triangle where XY = YZ. The measure of angle Y is 80 degree. What is the angle of X? Isosceles triangle মানে সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু মানে দুটা বাহু সমান। তো সাপোজ এটা ট্ৰায়াংগল আঁকিছোঁ, এটা ট্ৰায়াংগল সমদ্বিবাহু ত্ৰিভুজ, এইটো এটা আছে সমদ্বিবাহুটো আছে XYZ বুলি। XYZ কি হৈছে, দুটা বাহু সমান হয়, সমদ্বিবাহু বুলি ক'লে আইচোচেলিছ। তো ইয়াত কি আছে, XY = YZ, XZ, XY এইটো আৰু XZ এই দুটা সমান, where angle Y is 80 degree, angle Y টো কিমান আছে 80 ডিগ্ৰী বুলি কৈছে। দেন মেজাৰ এংগল X, তেন্তে X এংগলে কিমান হ'ব বুলি সুধিছে। এইটো এংগল কিমান হ'ব বুলি আমাক সুধিছে, এইটো মই ৰেড কালাৰ এটা দি দিছোঁ। এই এংগলটো আমাক কিমান হ'ব সেইটো সুধিছে। সেয়ে একদম ষ্টাৰ্টতে খতম হৈ গ'ল। চাওক আমি এটা প্ৰপাৰ্টি জানো, কি থাকে বুলি ক'লে, এটা সমদ্বিবাহুৰ এই বাহুটোৰ অপজিটত যিটো এংগল আছে, সেই এংগলটোৱে তাৰ সমান বাহুটোৰ অপজিটত যিটো এংগল হ'ব সেই দুটা ছেম থাকিব। মানে এইটো 80 হ'লে এইটো চাইডে কিমান হ'ব 80 ডিগ্ৰী হৈ গ'ল। এটা ট্ৰায়াংগলৰ তিনিটা এংগলৰ যোগফল কিমান হয় 180 ডিগ্ৰী, মানে X + Y + Z এংগল, গোটেইকেইটা এংগল যোগ কৰিলে কিমান 180 আহিব লাগে। তাৰ Y আৰু Z 80 পাই গ'ল, Y আৰু Z 80, এইটো 80 এইটো 80, তো X আমি পাই গ'লো নে নাই, পালোঁ। তো X = কিমান হৈ যাব 8 × 8 = 16, এইফালে 20 কৰিলে একদম এনচাৰ আহি গ'ল 20। তো অপশ্যন নম্বৰ 3 ইজ দি কাৰেক্ট এনচাৰ, ঠিক আছে। এতিয়া চাওক ইয়াৰ জামেট্ৰি হয়, মই জামেট্ৰিৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাম। চাৰ্কল থাকিব তাতে, মানে আপোনাৰ বৃত্ত থাকিব, ত্ৰিভুজ থাকিব, তেনেকৈ আপোনাৰ তাৰপিছত আপোনাৰ কি আছে আৰু যি আছে আৰু, তো গোটেইখিনি আমি লাইনছ থাকিব, এইবিলাক মই এটা জামেট্ৰিৰ ভিডিঅ' বনাম, তাতে আমি লাহে লাহে শিকি যাম, ঠিক আছে। ইয়াৰ প্ৰপাৰ্টিজবিলাক এতিয়া, কাৰণ প্ৰপাৰ্টিজ শিকাবলৈ হ'লে বহুত শিকাব লাগিব, মানে কুৱেশ্যন নহ'বগে। নেক্সট এইটো কুৱেশ্যন কি আছে, ফাইণ্ড দি ভেলু অফ 11 মাইনাছ এনেকৈ কিবা এটা দিয়া আছে। এতিয়া এই ওপৰৰ চিনডালে আপোনালোকক কনফিউজ কৰিব, ওপৰৰ চিনডাল হয়তো হয় কি, এতিয়া ওপৰৰ চিনডাল একো নহয়, এডাল ব্ৰেকেট হয়, মানে কি আছে 4 - 8টোকে এনেকৈ লিখি থোৱা আছে। তো বাকী এটা পাৰিব, বাকী এটা পাৰিবনে, পাৰিব মোৰ মতে। তো এইটো এটা কৰি দিয়ক আৰু 4 কাটিলে 4 × 2 = 3 × 2 = 6, আৰু কিয় হয় এইটো 4ৰ পৰা এইটো গুচি গ'লে -4 মাইনাছ প্লাছ হৈ গ'ল, এইটো আহি গ'ল। তো 6 × 4 = 10 কৰি দিয়াৰ লগে লগে 1, তো অপশ্যন নম্বৰ 3 হৈ গ'ল। এইটো ইজি, কাৰণ বদমাচলটো মই বহুত মানে আপুনি ভিডিঅ'টো যদি ভালকৈ আপুনি চাই গৈ আছে গোটেইকেইটা, তো এই বদমাচলটো আপুনি তাত দেখিবই, মই শিকাইছোঁ অলৰেডি। তেতিয়া মই ডাইৰেক্টলি কুৱেশ্যনটো
Next education. Yes, the given table shows the percentage of total student passing out of college M over 5 years. মানে 5 বছৰত M নামৰ কলেজখনৰ পৰা কিমানখিনি ল'ৰা ছোৱালী পাছ কৰিছে ইয়াতে কিছুমান তাৰে পাৰ্চেন্টেজ দিয়া আছে ঠিক আছে এইবিলাক 68% 72% এনেকা টাইপ মানে তাৰপিছত কি আছে what will be the percentage increase in the number of student passing out of college M in 2022 as compared to previous year মানে 2022 বছৰত কিমান পাৰ্চেন্টেজ ল'ৰা ছোৱালী পাছ কৰা বাঢ়িছে এজ কম্পেয়াৰ টু প্ৰিভিয়াছ ইয়াৰ মানে তাৰ আগৰ কিমান আছে 2021 তো চাওক এইটো কেনেকৈ কৰিলো একদম ইজি কুৱেশ্যন 2021 কিমান পাৰ্চেন্টেজ পাছ কৰিছে 80% 2022 কিমান পাৰ্চেন্টেজ পাছ কৰিছে বুলি ক'লা 92% পাছ কৰিছে তো আগতে 80 আছিল এতিয়া 92 বাঢ়িছে কিমানখিনি 12% বাঢ়ি গৈছে কিমানৰ ওপৰত পাইছে 80ৰ ওপৰত 80%ৰ ওপৰত তো তাকে আমি কি চাই পাৰ্চেন্টেজ উলিয়াব লাগে পূৰণ 100 মানে এইটো 100 এইটো পাৰ্চেন্টেজ কেনচেল যাব বাকি এইটো ক্যালকুলেট কৰক হৈ গ'ল উত্তৰ তো চাওক 4 কাটিলে 4 20 80 4 কাটিলে 4 3 12 আৰু 20 কাটিলে 5 20 100 তো 5 আৰু 3 পূৰণ কৰিলে কিমান 5 3 গুণ 15% তো ক'ত গ'ল অপচন নম্বৰ 3 ইজ দি কাৰেক্ট আনসাৰ 15% বাঢ়িছে নেক্সট এইটো কোৱেশ্চন এইটো কৰিছো মই মেবি আগৰ ভিডিঅ'ত কৰিছো এইটো ভিডিঅ' এইটো কোৱেশ্চন এইটো কৰা আছে এইটো কৰা আছে এইটো কৰা নাই এইটো কৰক the mark price of কি revolving chair is 15,000 এইটা কৰা আছে মানে আগৰ ভিডিঅ' কেইটা চালে গম পাব it available on to successive discount 20% and 12% what is the selling price মানে কি আছে কোনোবা এটা বস্তু মাৰ্ক প্ৰাইস আছিল 15,000 টকা তাৰে কিছে দুটা সাকসেসিভ ডিসকাউন্ট দিছে প্ৰথমবাৰ দিছে 20% ডিসকাউন্ট তাৰ পিছৰবাৰ দিছে আকৌ 12% ডিসকাউন্ট তেন্তে কিমানখিনি সেলিং প্ৰাইস হৈছে এটো হৈছে সেলিং প্ৰাইস তো সাকসেসিভ ডিসকাউন্ট থাকিলে আপুনি এনেকৈ কৰক ডাইৰেক্টলি চাওক 20% বস্তুটো 12% 20% মানে কিমান হয় এটো বুজালে প্ৰথমতে 20% মানে 20 আপুনি 100 লিখিব পাৰে তো 20 আপুনি 100 লিখিলে কোন 5 1/5 মাইনাস লিখিব খালি ডিসকাউন্ট বুলি কৈছে আকৌ 12% মানে কিমান হ'ব এটো কৰিলে ক্যালকুলেট 12/100 2 ৰে কাটিলে 2 6 গুণ 12 2 ৰে কাটিলে 50 2 ৰে কাটিলে 3 বাৰ 2 ৰে কাটিলে 25 বাৰ এটো মাইনাস লিখক -3/25 মানে বস্তুটো দাম যদি 5 টকা আছিল ডিসকাউন্ট দিলে কিমান টকাত বেচিব 4 টকাত বেচিব যদি বস্তুটো 25 টকা আছিল ডিসকাউন্ট দিলে কিমান টকাত বেচিব তাতছে 3 টকা কমাই দিয়ক কিমান হ'ব 22 টকাত বেচিব এটা পূৰণ 25 5 গুণ 125 হ'ব 125 হ'ব আৰু এটা পূৰণ কৰিলে কিমান হ'ব 88 মানে কি আছে যদি বস্তুৰ দাম 125 টকা হয় 88 টকাত এটো বেচি দিব এটো কি হয় বুলি কলে এটো মাৰ্ক প্ৰাইস আছে এটো সেলিং প্ৰাইস এটো তাৰ ৰেশিও আহি গল 125 টকা বস্তুটো 88 টকাত বেচি আছে after giving two successive discount এতিয়া ইয়াত মই যেটো মাৰ্ক প্ৰাইস বুলি কলো মই মাৰ্ক প্ৰাইস ইয়াত কিমান লৈছে 125 x লৈছে 125 সেকেন্ড x লিখি দিলো এটোৰ ভ্যালুটো কিমান দিয়া আছে 15000 তো x ইকুৱেল কিমান আহিব 15000 আপন 125 এটো হৈ যাব এটা কৈছে কি তেন্তে সেলিং প্ৰাইস কিমান হয় 88 therefore 88x ৰ ভ্যালুটো আমাক উলিয়াব লাগিব 88x তো 88x বুলি কোৱা লগলা 15000 এটা ক্যালকুলেট কৰক হা 125 ক্যালকুলেট কৰিলে কিমান হ'ব এটা সব মই ক্যালকুলেট কেনেকৈ কৰিম 15 5 গলে 5 3 15 5 গলে 5 2 গুণ 25 5 গুণ 121 25 5 গুণ এটো হ'ব নেক্সট সব এটো 15 এটো কাটলে ওপৰ 3টা 0 আৰু আছে 3টা 0 হ'ব এটা মই ডাইৰেক্টলি কাটি দিলো হেতেন তথাপি আৰু অকন মই দেখাই দিছো 25 এ কাটো এই যেটো আপোনাৰ কি আছে এই দুটা 0 কেনসেল কৰিলে মই কি কৰিলে এটো 100 বনাই দিলো হ'ব 100 তা 25 4 গুণ কিমান হৈ যাব 100 25 গুণ 100 হৈ গল এতিয়া আমি উত্তৰটো হৈ গল সব 88 ক্ৰস 120 যেটো উত্তৰ আহিব হেতুৱে তো 88 আৰু 1 এটো কৰিলে কিমান উত্তৰ আহিব 88 আৰু 12 তো এটো 12 টো কৰাৰ আগত এনেকা কৰক চাওক এটো এনেকা ভাঙা পূৰণ কৰা মই দেখা আছে 88 12 মানে কেনে এটো লিখিব পাৰি তো 88 10 কৰিলে 8 8 0 2 কৰিলে 16 17 এটা আহিব তো 8 কাটা 15 8 কা 9 কা 10 আৰু এটো আহি গল 1056 আৰু এটা 0 ইয়াৰ আছে 10560 তো অপচন নম্বৰ 2 ইজ দি কাৰেক্ট আনসাৰ তো ডাইৰেক্টলি পূৰণ তেনেকৈ কৰিব নেক্সট এটো কোৱেশ্চন yes অমিত ফাদাৰ এজ ইজ 5 টাইমছ মোৰ দেন অমিত মানে অমিতৰ যিমান বয়স তেওঁৰ বাপেকৰ বয়স তেওঁৰ 5 গুণতছে অধিক 5 গুণ অধিক বুলি কৈছে after 6 years 6 বছৰ পিছত he would become 3.5 times of অমিত age 6 বছৰ পিছত তেওঁৰ বাপেক অমিতৰ বয়সৰ
3.5 times হৈ যাব after 9 further 9 years আচ্ছা further 9 years পুনৰ 9 বছৰৰ পিছত how many times অমিত is would be তেওঁ অমিতৰ বয়স কিমানখিনি গুণ হ'ব বুলি কৈছে সাপোজ ইয়াত দুটা মানুহৰ নাম দিয়া আছে এজন অমিত দিয়া আছে এজন তেওঁৰ বাপেকৰ দিয়া আছে ফাদাৰ তো সাপোজ অমিতৰ এজটো মই a বুলি ধৰিলো ফাদাৰৰ এজটো f বুলি ধৰিলো তো কি আছে ফাদাৰৰ এজ অমিতৰ এজৰ 5 times বেছি এটো কৈছে তো কিমান আছে ফাদাৰৰ এজ 6 times a হৈ যাব ফাৰ্স্ট ইকুৱেশ্যন Second, after 6 years, 6 বছৰৰ পিছত 6 বছৰ অমিতৰ এজ ফাদাৰৰ এজ 6 বছৰ বাঢ়ি যাব অমিতৰ এজ 6 বছৰ বাঢ়ি যাব বাঢ়ি গ'ল অমিতৰ এজ 3.5 times 3.5 times হৈ গৈছে অমিতৰ বয়সৰ ফাদাৰৰ এজ এইটো ক্যালকুলেট কৰক কিমান হ'ব 3 দুগুণ 6 একে 7 এইটো হ'ব এটা ক্যালকুলেট কৰিলে কিমান হ'ব 2f plus 12 7a plus 6 তো f ইকুৱেল 6 এ পাইছো 6 এ f ৰ জায়গা পুট কৰি দিও তো 6 এ কৰিলে ইয়াত 12 এটো 7a plus 6 তো 6 দুগুণ 12 এ 7 7 পাঁচ 12 5 আহি যাব আৰু এটো কোন 6 7 42 এটো 42 হ'ব হা এটো পূৰণ কৰিলে 42 তো এটো কৰিলে 12 পাই দিছে গলে 30 তো এই গলে কোন হ'ব 6 মানে অমিতৰ বৰ্তমান বয়স কিমান বাঢ়ি গ'ল 6 বছৰ তাকে ফাদাৰৰ কিমান এজ হৈ যাব বুলি গ'লে 6 ক্ৰছ 6 মানে 36 ইয়াৰ্স মানে বৰ্তমান 36 ইয়াৰ্স আফটাৰ ফাৰ্দাৰ 9 ইয়াৰ ফাৰ্দাৰ 9 ইয়াৰ্স মানে আগতে আফটাৰ 6 ইয়াৰ্স বুলি কৈছে তাত চাকো 9 বছৰ বেছি মানে কিমান বুলি ক'লে আগতে 6 ইয়াৰ্স বুলি দিয়া আছিল এবাৰ আৰু ফাৰ্দাৰ 9 মানে কিমান হৈ যাব 9 পাছে 15 9 6 15 বছৰ তো 15 বছৰ পিছত ফাদাৰৰ কিমান খিনি এজ হৈ যাব বুলি এতিয়া বৰ্তমান 36 বছৰ 15 বছৰ পিছত কিমান হৈ যাব বুলি ক'লে 4 একা 5 4 একা 5 তো 51 ইয়াৰ্স হৈ যাব আৰু অমিতৰ 15 বছৰ পিছত কিমান হৈ যাব বুলি ক'লে এতিয়া বৰ্তমান 6 বছৰ 15 বছৰ পিছত কিমান হৈ যাব 21 বছৰ এতিয়া খুদিছে কি 21 টু 51 ৰ কিমান টাইমছ হয় হেতু খুদিছে তো এটো ক্যালকুলেট কৰি হৈ গ'ল উত্তৰটো তো 7 এ কাটিলে নবাব 3 এ কাটিলে 3 7 গুণ 21 3 এ কাটিলে 3 21 গুণ আৰু 3 21 3 17 গুণ 3 17 51 হ'ব এটা কি আছে 17 আপন 7 এটো ফ্ৰেকশনত ভাঙি দিলে 7 দুগুণ 14 15 16 17 আপন 7 তো 3 2 3/7 2 3/7 আছে না অপশন আছে অপশন নম্বৰ 4 is the correct answer ধৰিব পাৰিব এটো কোৱেশ্চন কি আছে a thief spotted by a policeman from a distance of 100 মিটাৰ মানে এজন চুৰক পুলিচে দেখিলে 100 মিটাৰ দূৰত্বৰ পৰা this thief start running and policeman cases him মানে চুৰজনে পলালে আৰু পুলিচজনে তাক ধৰিলে if thief and policeman speed are 21 km per hour and 23 km per hour চুৰজনৰ স্পীড আছিলে 21 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু পুলিচজনৰ আছিলে 23 কিলোমিটাৰ প্ৰতি ঘণ্টা then how far the thief have to run before he is taken over মানে চুৰজন পুলিচজনে ক্যাচ কৰাৰ আগত কিমান দূৰ দৌৰিলে হেতু খুদিছে তো এটো কাৰণে এটা ডায়াগ্ৰাম এটা বনাই দিছো সব সাপোজ এইখনতে থিপজন আছিলে এইখনতে পুলিচজন আছিলে হৈ গল পুলিচজন আছে দুইটাৰে মাজত গ্যাপ কিমান আছিলে 100 মিটাৰ আছিলে চুৰজনে পুলিচজনক দেখিলে দেখাৰ পিছত তেওঁ এফালে দৌৰিলে সাপোজ চুৰজন পুলিচজনে এফালে গল এও দৌৰিছে কিমান 21 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে এও গৈছে কিমান 23 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে এটো কৈছে সাপোজ চুৰজনক ইয়াত গলে ধৰিলে এইখিনিতে গলে ধৰিলে সাপোজ এল ডিসটেন্সত গলে ধৰিলে তো এইখনটা পুলিচজনে ইয়াকটো ক্যাচ কৰিলে কিহৰ কাৰণে ক্যাচ কৰিব কাৰণ পুলিচজনৰ স্পীডটো বেছি আছে চুৰজনতছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ বেছি আছে তো ক্যাচটো কৰি লব তো ক্যাচ কৰিলে এটা এই এল টোৰ বস্তুতে খুদিছে এল টো কিমান হয় তো এৰিয়া চাওক এটো ৰিলেটিভ মোশনৰ কোৱেশ্চন হৈ গ'ল ৰিলেটিভ ভেলোচিটি কোৱেশ্চন হৈ গ'ল বা ৰিলেটিভ স্পীডৰ কোৱেশ্চন হৈ গ'ল এটা চাওক সাপোজ এই চুৰজনে এইখিনি পৰা এইখিনিকে এল ডিসটেন্স দৌৰিছে টাইমটো কেছে মানে এইখিনি পৰা এইখিনিকে টাইমত গৈ পাবগে কোনটো সময় ইয়াৰ পৰা ইয়ালৈকে পাবনে তো মানে টাইম টেকেন বাই দি কোনটো সময় লাগে টাইম টেকেন বাই টাইম মানে কি ফিজিক্যালি টেন্স ডিভাইডেড বাই টাইম তো চুৰজনে টাইমটো আপোনাৰ কি টাইমটো এফালে লৈ গ'লে প্ৰতি আৰু আগতে কিমান ধৰিব এইখিনিতে 100 মিটাৰ তাৰ লগতে এল কিমান ঘণ্টাত
এটা চাগে 100টো আপোনাৰ মিটাৰ তো কিলোমিটাৰ প্ৰতি ঘণ্টা কম আৰু এইটো আৱাৰ মানে কি হ'ব আৱাৰটো যদি 60 মিনিট তাৰপৰা ছেকেণ্ডত 2ৰে কাটিলে 3বাৰ হ'ব 5বাৰ 0 5 অকণ 5 অকণ 18 কৰিব নালাগে আচলতে কাট খাই যাম ফাৰ্ষ্ট এই 5 অকণ 18 এল হ'ব ভালে গ'লে কেলকুলেট কৰিলে 5 গ'লে 2 1 0